খুব ভাল লাগে বৰপেটালৈ যেতিয়া আহিছোঁ আগতেও বহুত শোভাযাত্ৰা বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ দৌল উৎসৱলৈ আহিটো বেলেগ এটা সুকীয়া আমেজ এটা আৰু আজি এনেকৈ প্ৰচাৰৰ বাবে আহিছোঁ গোটেই অসমখন ঘূৰি ফুৰিছোঁ তাৰ মাজত অন্যতম ভাল লাগিছে বৰপেটালৈ আহি বৰপেটা মানুহৰ আৱেগ যিখিনি তেওঁলোকৰ আশীৰ্বাদ মৰমবোৰ দেখি সঁচাকৈ আঁকোৱালি ল'বলৈ মন গৈছে এইখিনি সময়ত সামৰি থ'ম আৰু বেছি দিন নাই ককা দেউতা নাতি আৰু হাতী 2 আমি আহি আছোঁ অহা 3 জুলাই তাৰিখে আৰু এই নতুনকৈ হল এটা খুলিছে UKV চিনেমাছ এই চিনেমা নৱনিৰ্মিত হলটোৰ সন্মুখতে আমি আজি প্ৰচাৰ চলাইছোঁ আৰু আটাইতকৈ ভাল লগা কথা যে বৰপেটাত এনেকুৱা এটা অত্যাধুনিক হল এটা নতুনকৈ হৈছে মানুহখিনিৰ বাবেও ভাল লগা কথা আৰু আমাৰ কাৰণে বেছি ভাল লগা কথা কিয়নো ইয়াত প্ৰথমখন মুক্তি পাবলগীয়া চলিবলগীয়া চিনেমাই হৈছে ককা দেউতা নাতি আৰু হাতী 2 যি ৰিলিজ পাব অহা 3 জুলাই তাৰিখে বহুত বেছি আশাবাদী কাৰণ 41 বছৰৰ মূৰত সিকুৱেল এখন চিনেমাৰ ধাৰাবাহিকভাৱে সিকুৱেল এখন বা দ্বিতীয় সংস্কৰণ যদি মুকলি পাইছে জীয়াই থকা অৱস্থাত বহুত ডাঙৰ কথা আমিতো জন্ম হোৱা নাছিলোঁ সেইখিনি সময়ত কিন্তু আমি দেউতা ককা আৰু আইতাৰ মুখৰ পৰা শুনিছিলোঁ গতিকে বিৰাট ডাঙৰ কথা যে এনেকুৱা এখনৰ সিকুৱেলত 2 নম্বৰখনত এই দিগ্গজসকলৰ মাজত এটা স্থান পাইছোঁ আৰু আটাইতকৈ ভাল লগা কথা যে এইটো মানদণ্ডত এখন অসমীয়া চিনেমা নিৰ্মাণ কৰা হৈছে য'ত নেকি কেৱল অসমীয়া ৰাইজৰ বাবে সত্ৰনগৰী বৰপেটাত মোৰ এটাই ভাল লাগিছে যে আজি আমি আছোঁ UK চিনেমাজৰ সন্মুখত নতুনকৈ এটা হল বৰপেটাৰ যিটো দৰকাৰ আছে বৰপেটাবাসীৰ কাৰণে যিটো বৰপেটাৰ সাংস্কৃতিবান নগৰী ছবিয়ে হওক চিনেমা থিয়েটাৰে হওক ইয়াত মোৰ বহুত স্মৃতি জড়িত হৈ আছে বৰপেটাৰ সত্ৰখনলৈ 94ৰ পৰা ভাগমান থিয়েটাৰৰ লগত জড়িত হৈছোঁ অন এণ্ড অফ আহিছোঁ বৰপেটাত নিজৰ বহুত মানুহ জড়িত হৈ আছে আৰু মই নিজেও এটা অভাৱ অনুভৱ কৰিছোঁ যিটো হল আছে সেই ক্ষেত্ৰত যিমানখিনি সুবিধা থাকিব লাগে সিমানখিনি নাই এতিয়া মাল্টিপ্লেক্সৰ বতৰ মানুহে অলপ আৰামত ছবি এখন চাব বিচাৰে আৰু UK চিনেমা যেতিয়া 3 তাৰিখে আমাৰ ছবিখন ককা দেউতা নাতি আৰু হাতী 2 জৰিয়তে ছবিখন হলটো খোলা হ'ব আৰু সেইটো সঁচাই গৌৰৱৰ বিষয় সঁচাই আনন্দৰ বিষয় বৰপেটাবাসীৰ কাৰণে আৰু দ্বিতীয়তে ককা দেউতা নাতি আৰু হাতী ছবিখন মোৰ কাৰণে বহুত কথা ইয়াত আজি যেনেকৈ যতীন বৰা হৈ আছোঁ মোৰ মনটোক ভিতৰৰ মানুহটোক জগাই তোলা চিনেমাখনেই হৈছিল ককা দেউতা নাতি আৰু হাতী আমি তেতিয়া নগাঁৱত 83ত অসম আন্দোলনৰ সময়ত 83 সময়ত আমি দেখিছিলোঁ যে এই ছবিখন কামপুৰত শ্বুটিং হৈছিল নিপন গোস্বামীয়ে এনেকৈ হুকা খাই থকা পোষ্টাৰৰ পৰা আৰম্ভ কৰি অভিনয় দেখিছিলোঁ প্ৰাঞ্জল শইকীয়া গোটেই মৃদুলা বাইদেউহঁতৰ অভিনয় চাই মোৰো কোনোবা এটা মনৰ কোনোবা এটা কোণত মনটোৱে ক'বলৈ কৈছে আৰু যে ময়ো যদি চিনেমাত এক্টিং কৰিব পাৰিলোঁহেঁতেন মোৰো মন গৈছিল আৰু সেই ছবিখন হৈছে ককা দেউতা নাতি আৰু হাতী আৰু সেই ছবিখনত বিশ্বজিৎ বৰা প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে মোক এটা চৰিত্ৰ দিলে আৰু মই ভাবোঁ এইটো মই সঁচাই লাকি বুলি ক'ব লাগিব এটা কৰি থকা গতানুগতিক চৰিত্ৰতকৈ অলপ বেলেগ ধৰণৰ চৰিত্ৰত কৰিছোঁ আৰু এখন সুন্দৰ ছবি হ'ব মোৰ দৃঢ় বিশ্বাস যে প্ৰডাকশ্যনৰ ক্ষেত্ৰতে হওক ডাইৰেকশ্যনৰ ক্ষেত্ৰতে হওক কোনো ধৰণৰ কাৰ্পণ্য কৰা নাই প্ৰডাকশ্যন হাউচে আৰু ডাইৰেকশ্যনৰ ক্ষেত্ৰতে হওক অভিনেতা অভিনেত্ৰীৰ ক্ষেত্ৰতে হওক প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী ইয়াত কাম কৰিছে নিজৰ নিজৰ চৰিত্ৰবিলাক প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে খুব সুন্দৰভাৱে কাম কৰিছে প্ৰফেশ্যনেল মানুহ দি কাম কৰাইছে সেইকাৰণে মই কৈছোঁ যে এই ছবিখন চাই পেলাই এটা কথা ক'ব সঁচাই পইচা বচুল চিনেমা ককা দেউতা নাতি আৰু হাতী 2 3 তাৰিখে ৰিলিজ হ'ব অসমৰ বিভিন্ন চিত্ৰগৃহত সকলোৱে আহক চাওক চাই নিশ্চয় ভাল পাব নতুন মানে কি এই 3 তাৰিখৰ পিছত আপোনালোকে ছবিখন চালে বহুত স্মৃতি ৰোমন্থন কৰিব যিসকলে 83ত চাইছে তেওঁলোকে এই ছবিখন চাই বহুত সেই সময়ৰ কথাবিলাক মনত পৰিব এতিয়াৰ জেনেৰেশ্যনে অসমীয়া ছবিৰ সেইটো সময়ত এনেকুৱা ধৰণৰ ছবি আছিল সেইটো অন্তত অনুভৱ কৰিব পাৰিব আমিও যে অসমীয়া ছবি অসমীয়া মানে ছবিৰ এইটো যে 83ৰ পৰা এনেকুৱা ধৰণৰ ছাবজেক্ট লৈ পেলাই কৰা হৈছিল আৰু তেওঁলোকে গৌৰৱ অনুভৱ কৰিব আৰু মই এটা কথা কওঁ চাই ভাল পাব এইটো কিন্তু 100% মই এচুৰেঞ্চ দিব পাৰোঁ তেওঁ সেই গানটো সেইটো কেৰেক্টাৰ ওলাব এতিয়া যদি মই কৈ দিওঁ চিনেমাখন এটা মজা লাগিব মানুহে আৰামত বহি চাব এই অমুকে মোক কৰিছিল তমুকে কৰিছিল কথাটো কৈ দিলে এইটো বেয়া হ'ব সেইকাৰণে মই এতিয়া নকওঁ দিয়কচোন আপোনালোকে 3 তাৰিখে আহক সকলোৱে ছবিখন চাওক চাই কিন্তু ভাল পাব অকল শিল্পী সমাজ বুলি নহয় এখন ছবি অকল আৰ্টিষ্টেই নকৰে ইয়াত টেকনিচিয়ান থাকে স্পট বয়টোৱে কষ্ট কৰে গৰমত পানী স্পট বয়টোৱে যিটো চাহ একাপৰ পৰা আৰম্ভ কৰি মানুহক খোৱা বোৱাৰ ক্ষেত্ৰত যিখিনি কষ্ট কৰে সকলোৱে কষ্ট কৰিছে এটা কথাই কৈছোঁ কষ্টৰ ফলটো 3 তাৰিখে ওলাব মই এটা কথা আকৌ কওঁ যে এখন ভাল মই কোৱা নাই যে আপোনালোকে অসমীয়া ছবি চাওক বুলি ভাল বস্তু সকলোৱে চাব আৰু মই এনেই কোৱা নাই মোৰ এটা অভিজ্ঞতা হৈছে ছবি জগতৰ এটা অভিজ্ঞতাৰ পৰা ভাল বেয়া কি বুজি পোৱা হৈছোঁ মই ভাল অভিনেতা নহ'ব পাৰোঁ কিন্তু মই অভিনয় কৰি 60খনৰ ওপৰত ছবি কৰিছোঁ যে অনুভৱ কৰিব পাৰোঁ যে এই ছবিখন মানুহে ভাল পাব নে বেয়া পাব সেইটো ভিতৰৰ সেইকাৰণে মই কৈছোঁ যে এই ছবিখন চাই পেলাই এটাই কথাই ক'ব সঁচা এখন অসমৰ মাটিৰ গুণ থকা অসমীয়া কাহিনী লৈ যদি ছবিখন ভাল পোৱা ছবিখনে হ'ব ককা দেউতা নাতি আৰু হাতী 2